চব্জি খাম চিলিণ্ডাৰৰ দাম বাঢ়িছে কেনেকে বনাম ভাবিছিলো বাইকখন লৈ ওলাই অলপ যাম পেট্ৰলৰ দাম বাঢ়িছে কেনেকে চলাম কি হে পাৰবি পাৰিম ঐ প্ৰাৰ্থনা শুনছে এনে প্ৰাৰ্থনা আপোনাৰ নাম জ্বলাই পেলাম মই ঠিক আছে এটা কাম কৰ ফলাখানটো লাগিব ফলাখান জানা না তই ক খ গ গ জানো ছাৰ ক ক ক মানে কল খ মানে খাম গ মানে গোটেই এখা ঘ মানে ঘৰত বহি গোটেই এখা কল খাম পাৰিবি জ্বলাই পেলাম এটা কথা তই এতিয়া তোক মোক হিচাপ লাগিব হা জীৱনত তই হিচাপ জানিব লাগিব তেতিয়া কি লাগিব নেওতা লাগিব নেওতা খান মাত নেওতা ছাৰ একৰ ভাগখন মাতি একদম একৰ ভাগখন মাতি ছাৰ শুনিব ছাৰ একে একে 2 তুমি ভণ্টি জুই 2 একে 3 DSLR আনিলো কিনি 3 একে 4 আছে এচি গাড়ী 4 একে 5 নকৰিবা লাজ 5 একে 6 নকৰিবা ভয় 6 একে 7 ফটো তুলো ফাঁচ 7 একে 8 তোমাৰ মিঠা মাত 8 একে 9 ফেচবুকত আপডেট দিও 9 একে 10 ভণ্টি তুমি পটি গলা বস পারবো মোর নাম তো উজালাবি আপনার নাম জ্বলাই পেলাম স্যার ঠিক আছে পদ 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 কেতিয়া পদ পদ 4 প্রকার কি প্রকার আপদ বিপদ লম্পদ আর সম্পদ স্যার পারবই পারিম স্যার মোর নাম জ্বলাবো পারিম স্যার তার পিছত কাল কেই প্রকারের কাল কাল 3 প্রকার ঠিকই আছে বঢ়িয়া স্যার আর কি কি অতীত কাল বর্তমান কাল আর ভবিষ্যৎ কাল তই উদাহরণ দিব লাগিব উদাহরণ দিব লাগিব উদাহরণ দিব লাগিব স্যার আপনার ছোৱালীজনীক মই ফেসবুকত ফ্রেন্ড রিকোয়েস্ট পঠাইছিলো সেইটো মোৰ অতীত কাল এতিয়া আমাৰ দুইটাৰ মাজত ফেসবুকতে মেসেজ দি একদম গভীৰ প্ৰেম এইটো মোৰ বৰ্তমান কাল আৰু অহাবাৰ বহাগত তাক ডাইৰেক্ট মই ঘৰৰ পৰা উঠাই লৈ যাম সেইটো মোৰ ভবিষ্যৎ কাল পাগল কৰি মোৰ ছোৱালীটো লাগছে তই উদাহৰণ নাপালি ইয়াৰ একদম কাণ থলত নি বুঝছ না এই এটা কাম কর 3টা ফুলৰ নাম ক 3টা ফুল স্যার স্যার 3টাই কব লাগিব স্যার বিউটিফুল হাউসফুল আৰু সাকসেসফুল স্যার পারিছ না স্যার বঢ়িয়া পাবি তই পারবি এটা তই ঘৰচিয়া বনৰীয়াটো জানা জানো বনৰীয়া মানে কি বনত থকা বনত থাকে স্যার বনত থকা তই 5টা বনৰীয়া জন্তুৰ নাম ক স্যার 5টাই লাগিব 5টাই লাগিব স্যার 3টা কলে নহয় নাই নহব 5টা 5টাই লাগিব স্যার 3টা বান্দৰ আৰু 2টা বাঘ 3টা বান্দৰ আৰু 2টা বাঘ 5টাই হল দে এই পাগল কতিব এই এটা এতিয়া তই বাক্য ৰচনা পাৰিম স্যার পাৰিম স্যার কোৱালাকে পাৰিবি পাৰিম একদম কোৱালাকে কৈ দিম গ গ তোৰ কচোন গোৱা খৰে দি বাক্য ৰচনা স্যার গোৱা খৰে দি বাক্য ৰচনা স্যার গুৱাহাটীৰ গজেনৰ গেঞ্জিটো গেলা গেলা গোন্ধায় এটো হৈছে গুৱাহাটীত গেলা গেলা গন্ধায় কিন্তু আমাৰ ইয়াতে যেটো পৰিবেশ হয় না কি সুন্দৰ এটা পৰিবেশ একদম মানে মোৰ এটা স্বাস্থ্য আজি এই গন্ধাতে ভাল হ'ল গেজি এনেকুৱা নিৰ্মল বতাহ ন যেনক তই পাবি এটো পাৰিম স্যার এতিয়া এখন ৰচনাটো লাগিব ওই ৰচনা স্যার মই পুৰা মুখস্থ 10 নম্বৰ থাকে ৰচনা আপুনি চিন্তাই কৰিব নালাগে মই ৰচনাটো সুন্দৰকে মুখস্থ কৰিছো তেতে গৰুৰ বিষয় ৰচনা গৰুৰ বিষয় ৰচনা স্যার গৰু এবিধ 4 ঠেঙীয়া পোহনীয়া জন্তু গৰুৰ ঠেং 4খন গৰুৰ হিং 2টা গৰুৰ কাণ 2খন গৰুৰ নাক এটা নাকৰ বিন্ধা 2টা গৰুৰ লেজ এটা লেজৰ তলত হ'ব গম পাইছো আৰু গম পাইছো তেতিয়া আমাৰ এটা ডাঙৰ সমস্যা এটা মানে বানপানী বিষয় গৰুৰ বিষয় নালাগে হৈছে গম পাইছো আৰু বানপানী স্যার বানপানী আমাৰ অসমৰ জাতীয় সমস্যা যোৱাবাৰ বানপানীত আমাৰ কলা গাইজনী ভাহি গৈছিল সেই গাইজনীৰ আপোনাৰ ঠেং 4খন হিং 2টা কাণ 2খন নাক এটা নাকৰ বিন্ধা 2টা লেজ এটা লেজৰ ঠিক তলেদি মানে এই গৰু আৰু তো গৰুতেই গলি দেখোন গৰুতেই পৰিল বানপানী কবাৰছে গৰুত গলি দেখোন তাকেতো স্যার বাৰে বাৰে গৰুত পৰি থাকে গুৰুজন শংকৰদেৱৰ বিষয়ে কওঁ শংকৰদেৱ আমাৰ যিজন গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জগত গুৰু আছিল তেখেতৰ বাহুত অসীম বল আছিল এবাৰ কি হল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্ৰহ্মপুত্ৰ নদী হাতুৰি ইপাৰ সিপাৰ পাৰ হৈছিল ইপাৰ সিপাৰ পাৰ হৈ তেওঁ এটা প্ৰকাণ্ড হাড় গৰু দেখা পালে সেই হাড় গৰুটোৰ আপোনাৰ ঠেং 4খন
শিং দুটা, নাক এটা, নাকৰ বিন্ধা দুটা, কাণ দুখন, নেজ এডাল, নেজৰ ঠিক তলেদি এই হ'ব আৰু গৰু তাকে না, হ'ব নালাগে হ'ব হ'ব যাই যাই কিবা গৰুতে পৰে মোৰ গৰুটো শংকৰদেৱ আৰু তই গৰু বুলি কি লৈ গেলি তাকে সেইটো নহয় এটা কাম কৰ এতিয়া তই আমাৰ সমাজ অধ্যয়নখন জানো ছাৰ সমাজে ধৰণৰ প্ৰশ্ন মোক সুধি যাক মই থৈ উত্তৰ দিম পাৰিবি পাৰিম ছাৰ পলিটিক্স মানে পলিটিক্স ছাৰ পলিটিক্স যিবিলাক মানুহে সাধাৰণ জনতাৰ ওপৰত টিক্স কৰি কৰি মন্ত্ৰী এমএলএ হৈ বস্তুৰ দাম বঢ়াই ৰাইজৰ মাজত ফিক্স কৰি দিয়ে তাকে পলিটিক্স বোলে বঢ়িয়া পাৰবি 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 মন্ত্ৰী 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 ছাৰ মন্ত্ৰী বিষয় যি মতা মানুহৰ মন বেলেগত তিৰিৰ আঁচনিৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে আৰু একবাৰ কৈছো যি মতা মানুহৰ মন বেলেগত তিৰিৰ আঁচনিৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে মোৰ চাকৰিটো খাবই কিবা কৰি মই অলমি আছো হ'ব